পানী আহিছে কোনো কথা নাই। যদি এই পানীটো বৰষুণৰ পানী হ'লহেঁতেন বা প্ৰকৃতিৰ পানী হ'লহেঁতেন তেতিয়াহ'লে তাত ক'বলগীয়া একো নাই। কিন্তু এইটো নেপকৰ পানী আহিছে। আজি অসম চৰকাৰে নেপক কিয় নাকি লগাব পৰা নাই? অলপ অলপকৈ যদি পানীটো এৰি দিলেহেঁতেন তেতিয়াহ'লেতো আজি এই অৱস্থা নহ'লেহেঁতেন কেতিয়াও। কথা হ'ল কি, এই ভয়াৱহ যি পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ, আমাৰ গাঁৱৰ মানুহ আজি সন্মুখীন হৈছোঁ আমি। ইয়াততো অন্য কোনো হোৱা নাই। আমাৰ খেতি বাতিৰ পৰা ধৰি গোটেইখিনি আমাৰ নষ্ট হৈছে, ঘৰ দুৱাৰৰ পৰা ধৰি। গাঁও এইফালে আপোনাৰ ৬-৭খন গাঁও প্ৰায় মানে বুৰু হৈ আছে। এই পানীটো যদি আৰু এনেকেই গৈ থাকে অহা কালিৰ ভিতৰত ৪-৫খন গাঁও আৰু ডুবি যাব। সেই হেতুকে মই ক'ব বিচাৰিছোঁ প্ৰশাসনক এইটোৱে যে আমাৰ ভিতৰত যিখিনি মানুহ আছে বা আমাৰ পৰৱৰ্তী গাঁৱত যিখিনি মানুহ আছে এই মানুহখিনিক সুৰক্ষা দিয়ক আৰু তেওঁলোকে অতি সোনকালে এই ৰিলিফ কেম্প বনাই মানুহখিনিক সুৰক্ষিত জেগালৈ লৈ যোৱাৰ ব্যৱস্থা কৰক। ক'ব লাগিব যে আমাৰ MLA ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান বান্ধটো দিছিলে আৰু অকণমান বঢ়াই দিয়ক, আৰু এই নেপকৰ পানীটো যাতে কিবা ব্যৱস্থা কৰি পেলাই নাকি লগাব পাৰে তাৰ ব্যৱস্থা কৰি দিলেই আমাৰ মানে সুখী আমি। যিসমূহ আপোনালোকৰ পশুধন আছিলে এই পশুধনখিনি নিব পাৰিলে? প্ৰায় নিয়া হৈছে, অলপ কম আছে আৰু আহিব এতিয়া গধূলা সময় হ'লে মানে পশুধনবিলাক চাপি আহিব, তেতিয়া আমি মানে ব্যৱস্থা কৰিম আৰু গাঁৱৰ ৰাইজে। কিমান ঘৰ মানুহ আবদ্ধ হৈ আছে? ইয়াত প্ৰায় 55 ঘৰ মানুহ আবদ্ধ হৈ আছে।